পাক সন্তক মৰিয়নি মাজুলী কিমান বাট পাক 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 সন্তক মৰিয়নি মাজুলী কিমান বাট ঐ ইফালে নাচাবি সিফালে নাচাবি মা ওই মোৰ ঘৰ ইপাৰত তোৰ ঘৰ সিপাৰত এই মাজতে বহুত দিন হ'ল চৰাই হোৱা হলে উৰি গলোহেঁতেন দুহাতে দুপাখি লৈ মন্দিৰি ক'তে কান্দে জাপৰ দুৱাৰৰ খিলি খিলি বেঙেনা পাতে মন্দিৰি ক'তে কান্দে জাপৰ দুৱাৰৰ খিলি খিলি বেঙেনা জয় আই অসম। আজি নতুন দিল্লীত ফৰিদাবাদৰ অসম এছ'চিয়েশ্যনৰ দ্বাৰা আজি ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু এই অনুষ্ঠান মই ভাবোঁ ইয়াত আমাৰ যিখন অসমীয়া সমাজ আছে সমাজখনে অত্যন্ত আন্তৰিকতাৰে এই অনুষ্ঠান আয়োজন কৰিছে। মই নিজেই এই অনুষ্ঠানত আজি উপস্থিত থাকি অত্যন্ত আনন্দিত হৈছোঁ এইবাবেই কাৰণ দেশৰ ৰাজধানী হিচাপে নতুন দিল্লীত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণে বসবাস কৰে আৰু এই নতুন দিল্লীত এক ভাৰত শ্ৰেষ্ঠ ভাৰত অৰ্থাৎ এখন ৰাষ্ট্ৰ ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ এই মানসিকতাৰে আমি ৰাষ্ট্ৰীয় একতা অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে নিষ্ঠাৰে কাম কৰোঁ আৰু ইয়াত থাকিও অসমীয়া সতি সন্ততি হিচাপে অসমীয়া সন্তান হিচাপে আপোনালোকে বাপুতি সাহোন এই বহাগ বিহুক পাহৰি যোৱা নাই। আপোনালোকে যি ঠাইত জন্মগ্ৰহণ কৰিছে অসমীয়া আই কোলাত সেই স্থানৰ পৰা আহি আজি বিভিন্ন কামত আপোনালোকে নিজক ইয়াত সম্পূৰ্ণৰূপে চামিল কৰি নিজৰ হাতামপুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ যিটো মূল্যবোধ আপোনালোকে পাহৰি যোৱা নাই। ৰঙালী বিহুৰ উপলক্ষে আজি ফৰিদাবাদ আসাম এছ'চিয়েশ্যনে আমাৰ ফৰিদাবাদত থকা অসমীয়া সমাজক ঐক্যবদ্ধ কৰি তুলিছে। মই তাৰ বাবে অসম এছ'চিয়েশ্যন ফৰিদাবাদক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ৰঙালী বিহুৰ উলগ যাচিছোঁ। সকলোৱে মিলা প্ৰীতিৰে থাকক, মংগলে থাকক, সুস্বাস্থ্য অধিকাৰী হৈ থাকক, কাৰণ নতুন দিল্লীত এনেধৰণে তেখেতসকল